আকৌ এতিয়া অন্য ৰেচিপি সৈতে মই মানে আপোনালোক সকলোকে মোৰ ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক চাগে সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া আচাৰৰ ৰেচিপি। এইটো মই অন্য ধৰণে বনাইছোঁ। এইটো আচাৰ খাবলৈ খুবেই টেষ্টি হয় আৰু আপোনালোকে এইটো ৰুটি, ভাত, দোচা, ইডলি সকলোৰে লগত খাব পাৰে। এই আচাৰটোনো মই কেনেকৈ বনালোঁ, কি কি বস্তু ব্যৱহাৰ কৰিলোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। সেয়া আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। এয়া মই কেইটামান বগা সৰিয়হ লৈছোঁ। আপোনালোকে ক'লা সৰিয়হ ল'ব পাৰে, একো কথা নাই। তাতে মই ভিনেগাৰ দি এইখিনি তিয়াই ৰাখিম। 1 ঘণ্টামান সময়ৰ কাৰণে মই এইখিনি তিয়াই ৰাখিম। এইখিনি ভালদৰে লৰাই দিছোঁ যাতে এইখিনি ভালদৰে মিহলি হৈ যায়। আৰু ইয়াতে মই লৈছোঁ ভোট জলকীয়া 4টা। আপোনালোকে যদি সৰিয়হৰ পৰিমাণটো বেছিকৈ দিয়ে তেতিয়াহ'লে জ্বলাৰ পৰিমাণটোও বেছিকৈ দিব পাৰে, একো কথা নাই। মই সৰিয়হটো কমাই লৈছোঁ কাৰণে জলকীয়া মই 4টা দিছোঁ। এইখিনি দেখিছেনে মোৰ ধুনীয়াকৈ সিজি গৈছে। ভিনেগাৰখিনিতে সৰিয়হখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু জলকীয়াকেইটাও মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ যাতে পানী অকণো নাথাকে, নহ'লে পানী থাকিলে আচাৰখিনি বেয়া হোৱাৰ ভয় থাকে। আৰু আনফালে মই মিক্সি জাৰটোত সৰিয়হকেইটা দি দিছোঁ। মই ভিনেগাৰৰ সৈতে সৰিয়হখিনি তাতে দি দিছোঁ। এই আচাৰটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই ভোট জলকীয়াকেইটা এতিয়া কাটি ল'ম। এনেকৈ মই কেঁচি এখনৰ সহায়েৰে কাটিছোঁ, নহ'লে হাতত যদি লাগে তেতিয়াহ'লেতো ক'বই নালাগে, ইমানেই জ্বলা হাত পুৰি নিয়ে। সেয়ে মই এনেকৈ কেঁচিৰ সহায়েৰে কাটি লৈছোঁ। আপোনালোকে গ্ল'ভছ পিন্ধিও কাটি ল'ব পাৰে। এতিয়া মই এই গোটেইখিনি জলকীয়া কাটি ল'ম। 4টা জলকীয়া, আপোনালোকে নৰ্মেল জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। ভোট জলকীয়া দিলে গোন্ধটোও ভাল লাগে আৰু মানে জ্বলাৰ কথাটো ক'বই নালাগে, কিমান জ্বলা হয়। এয়া মোৰ গোটেই জলকীয়াকেইটা কটা হৈ গ'ল। আৰু মই ইয়াতে ডাঙৰ 2 টুকুৰ আদা লৈছোঁ। আদা 2 টুকুৰ মই ৰ'দত ধুই ৰ'দত শুকুৱাই লৈছোঁ। অকণো যাতে পানী নাথাকে সেনেকৈ ৰ'দত শুকুৱাই লৈছোঁ। আৰু এনেকুৱা সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকে নহৰু যদি খাই ভাল পায় তেতিয়াহ'লে নহৰুও দিব পাৰে। ইয়াতে কেইফুটামান লগত নহৰু দিলেও খাবলৈ ভাল লাগে। বহুতে নহৰু গোন্ধটো বেয়া পায়, তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। মই দিয়া নাই ইয়াতে নহৰু, মই আদা দিয়ে বনাইছোঁ। সেইখিনি ভালদৰে পেষ্ট কৰি ল'লোঁ। মই কিন্তু এইখিনি গোটেই মিহি হৈ যাব দিয়া নাই, এইখিনি মই আধা বিছা কৰি লৈছোঁ। সৰিয়হটো গোটেই মিহি হৈ গ'লেও খাবলৈ ভাল নালাগে, এনেকুৱাকৈ মই লৈছোঁ। আৰু ডাঙৰ বাল্টিত মই উলিয়াই লৈছোঁ যাতে বাল্টিটোত যাতে পানী নাথাকে সেইটো মন কৰিব, নহ'লে আচাৰখিনি বেয়া হ'ব। এতিয়া মই ইয়াতে নিমখ দি দিম, কাৰণ মই পিছোতে নিমখটো দিয়া নাই, সেয়ে এতিয়া দি দিলোঁ নিমখটো। আৰু ইয়াতে মই অকণমান তেল দি দিম। তেলটো বহুত বেছি দৰকাৰ নহয়, ইয়াতে কম তেলতে হৈ যায়, কাৰণ ভিনেগাৰটো বেছিকৈ দি থোৱা আছে। আচাৰখিনি এনেও বেয়া নহয়। এতিয়া মই ভালদৰে এইখিনি মিহলি কৰি ল'ম। এতিয়া দেখিছেনে কালাৰটো দেখিব ধুনীয়া হৈছে আৰু খাবলৈ সিমানেই ভাল হয়, অকণমান ল'লেই হৈ যায়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে এটা সৰুকৈ লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আকৌ এনেকুৱা নতুন ৰেচিপি লৈ মই মামন কিটচেন আকৌ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।